এইটো আমাৰ দক্ষিণ শিয়ালকাঠি আকৌ পল্টনগোছা বুলি কয় আৰু কিমান পানী কেতিয়াবা বাঢ়িছে? পানী আজি 3 দিনৰ পৰা বাঢ়িছে। বাঢ়ি আছে। ইয়াৰ আগতো হৈছে নে এসপ্তাহ আগত? এই এসপ্তাহ 10-12 দিন আগত আকৌ পানী হৈ গৈছে। তেতিয়া আমাৰ চৰকাৰেও সহায় কৰিছে অলপ, চাউল দালি নিমখ এইবিলাক দিছে। আকৌ পানীটো কিহৰ কাৰণে বাঢ়িছে? পানীটো এইবিলাক কিবা পাহাৰৰ পৰা আহে বুলি মানে কয়, যে পাহাৰৰ পানীবিলাক এই ডিজু নদী দি আহি এই আছে কেনেকুৱা আহি আছে পানীটো। ডিজু নদীত পৰিছে। ডিজু নদীত এতিয়া পুৰা পানী হৈ গ'ল। ডিজু নদী পানী হৈ আমাৰ ঘৰ বাৰী চব পানীয়ে পানী আৰু। কিমানটামান ঘৰ এতিয়া পানী তলত আছে? এতিয়া নাই কৰি 60-70 ঘৰ মান হ'ব পানী। এইফালে গোটেই অঞ্চলটোৱে পানী হৈ গ'ল। ভিতৰ ফালে একেবাৰে মানুহ য'তে ত'তে আছে। কিছুমান আলহী চালহী গুচি গ'ল, এই কাইলৈ পৰহিয়ে গুচি গ'ল। কিছুমান স্কুলত আছে, এই ৰাস্তাৰ কিনাৰত ACB কণ্ট্ৰল ৰুমৰ আগফালে আছে মানুহবিলাক। সাহায্য পাইছেনে আপোনালোকে এতিয়া? এইবাৰ পোৱা নাই সাহায্য, যোৱাবাৰ পাইছো। কোনোবা আহিছেনে প্ৰশাসনিক? অহা নাই, এতিয়ালৈকে অহা নাই। নাই অহা নাই এতিয়া। পানী প্ৰত্যেক বছৰে হয় নেকি? প্ৰত্যেক বছৰেই হয়, কিন্তু কিছুমান বস্তু আহিলে আমাৰ এই ACB কণ্ট্ৰল ৰুম যিটো কাৰেণ্টৰ অফিচটো তাৰ পৰাই গুচি যায়। এইফালে আৰু খবৰ পাতি নলয়, এইফালে পানী থাকি যায়, ভিতৰ ফালে নাহে আৰু কোনেও। গৰু ছাগলীবিলাক ক'ত আছে? গৰু ছাগলী চব এই স্কুলত ৰাস্তাত সেইবিলাকতে আছে। মানুহ হৈ যাব 100-150 হৈ যায় নেকি, ইমানটো মোৰ হিচাপ নাই আৰু আইডিয়া নাই আৰু। আমনি শিয়ালকাঠি বুলি কয়। পানী কেতিয়াবা বাঢ়িছে? পানী আজি 4 দিন হৈ গ'ল। 4 দিন হৈ গ'ল। আগতো হৈছিলে নেকি? আগতো হৈছিলে, আগতো শুকোৱা নাই, সেইটো থাকোতে আকৌ আহি পাইছে। আকৌ আহিছে। এইবাৰ বেছি হৈছে নেকি? আগতকে বেছি হৈছে এতিয়া। বেছি হৈছে। মানুহবিলাক ক'ত কেনেকে আছে? এতিয়া চব স্কুলত গ'ল, মানুহ নাইয়ে গাঁৱত। শিবিৰত আছে চব? শিবিৰত আছে। কিবা কি সাহায্য দিছে নে এতিয়ালৈকে? এইবাৰ নতুনকে মানে খালি পানীহে দিছে আৰু দাৱাইহে দিছে, খালি মেডিচিন মাৰিবলৈ, আৰু বাকী দিয়া নাই একো। পানী পুৰা দুখ। তোৰ মানুহ আছে নেকি? পানীত কি কৰি আছে ভিতৰত?